তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যেহেতু 7 মে তাৰিখে হ'ব, অহা 5 তাৰিখে প্ৰচাৰ অভিযান 5 বজাত সমাপ্ত হ'ব। আৰু সেই নিমিত্তে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৃন্দ, সন্মানৰ মুখ্যমন্ত্ৰী মহোদয়, দুয়োটা দলৰে সাংসদ বিধায়ক সকলো প্ৰচাৰ তুংগত তুলিছে। আৰু এইবেলি 3 নং বৰপেটা লোকসভা সমষ্টি বিপুল ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। আৰু 4খন আসনে আমি পাবলৈ যাম, কিন্তু কৈছোঁ ধুবুৰীত কণ্টেষ্ট হ'ব। আমি তাত কৈছোঁ যে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰে যোৱা 10 বছৰে ইনক্লুচিভ ডেভেলপ কৰিলে দেশখনক। আৰু নিশ্চিতভাৱে তেখেতে কোনো সংখ্যালঘু সংখ্যাগুৰু কথা কোৱা নাই, না মুছলিম কে সাথ মুছলিম কৈছে, না হিন্দু কে সাথ হিন্দু কৈছে, জৈন কে সাথ জৈন কৈছে। তেখেতে সবকা সাথ সবকা বিকাশ। মোদীজীৰ নেতৃত্বৰ কাৰণে সন্মানৰ হিন্দুস্তানৰ ৰাইজ আজি ওলাই আহিছে। মই আশা কৰিছোঁ জৰা ফুকাৰ ৰাজনীতি নচলে, বিকাশৰ ৰাজনীতিৰ লগত থাকিব, বিকাশ ত্বৰান্বিত কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অসমত যিদৰে উন্নয়ন হৈছে আৰু মোদীজীৰ নেতৃত্বত দেশৰ যিদৰে উন্নয়ন হৈছে, নিশ্চিতভাৱে ৰাইজ এইবাৰ উন্নয়নৰ লগত আছে। মনোৰঞ্জন তালুকদাৰে অলপ আগত বঙাইগাঁৱতে ক'লে যে AGP BJP এলায়েন্স ভাঙি ওলাই আহিব লাগে। অহাবাৰ তেওঁ হাৰি আছে আৰু কি এলায়েন্স থাকিব? তেওঁ ক'ত থাকিব? তেওঁ এলায়েন্স ভাঙাৰ কাৰণে তেওঁ অসম গণ পৰিষদৰ হেৰি নহয়, এডভাইচাৰ নহয়। দলৰ এডভাইচাৰেহে কয়, তেওঁ উপদেষ্টা নহয়তো সেইটো দলৰ। তেওঁ বামপন্থীয়ে শেষ কৰিলে দেশখন। ক'ৰবাত এটা কৈ কিবা জিতিলে আকৌ হাৰি আছে অহা বছৰ তেওঁ। পাৰ্লিমেণ্টটো বাদ দিয়ক, বিধানসভাতে হাৰিব। ইয়াতো নোৱাৰে, তেওঁ ছিকিউৰিটি ফৰবিট হ'ব। কংগ্ৰেছ ফুটা বেলুন ক'ত বায়ু থাকিব? আজি অৱস্থা সেয়া হৈছে। পুৰণা দুটকী নোটত পৰিণত হ'ল, অচল নোটত পৰিণত হৈছে কংগ্ৰেছ দলৰ প্ৰতি কোনো জনতাৰ বিশ্বাস নাই। কেৱল পৰিয়ালবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ সাগৰ আছিলে কংগ্ৰেছ, ভ্ৰষ্টাচাৰৰ সম্ৰাট আছিল কংগ্ৰেছ। তাৰ কাৰণে হিন্দুস্তানৰ জনগণে কংগ্ৰেছক এভইড কৰিছে, বাই দিছে। অখিল গগৈ এতিয়া তেওঁৰে প্ৰশ্ন আহি পৰিছে, শিৱসাগৰত তেওঁ নিজে হাৰিব। শিৱসাগৰবাসীয়ে আমাৰ মিত্ৰগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টিক জনাদেশ দিছে। এইবাৰ লোকসভা নিৰ্বাচন শিৱসাগৰত আমাৰ তপন গগৈ ডাঙৰীয়া লিড ল'ব। কি কৈছে? ভূপেন বৰা চেলেঞ্জ কি প্ৰয়োজন আছে? তেওঁ দলটো ঠিক কৰি ৰাখক। বাস্তৱে তেওঁৰ দলত কিমান মানুহ আহিব নোৱাৰে সেইটো চেলেঞ্জ তেওঁ দিয়ক। সদায় তেওঁ ঠেং দাঙি আছে তেওঁৰ দলৰ মানুহ, ইভন বিধায়কবিলাকো আহিম বুলি কৈ আছে। আগতে নিজৰ দলটো ঠিক কৰক, তাৰপিছত বেলেগ দলৰ কথা ক'ব। অখিল গগৈয়ে কৈছিল যে উজনিৰ পৰা মামাক বিদায় দিলে, নামনিৰ পৰা এইবাৰ বিদায় দিব বুলি কৈছে। অখিলৰ নিজৰ বিদায় হৈ গৈছে, তেওঁ ভৰিটো অলপ মাটি নোহোৱা হৈছে। মামাক বিদায় দিয়াৰ কাৰণে কোনোজন জন্ম নাই। মই ক'লোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতা নাই অসমত, যিদৰে মোদীজীক কম্পিট কৰা নেতা নাই ভাৰতবৰ্ষত। অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কম্পিট কৰিব পৰা নেতা বিৰোধীত নাই।